নমস্কাৰ। এই মুহূৰ্তত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ চেক বিতৰণ সম্বন্ধে এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে অৰুণোদয় 3.0 নাৰীৰ সামাজিক সুৰক্ষা নিশ্চিতকৰণ 5,000 কোটি টকাৰ অনুমোদন। তাৰপিছত লিখা আছে 2025-26 বিত্তীয় বৰ্ষত বৃদ্ধিৰে 37.2 লাখ মহিলাক সামৰি লোৱা হ'ব। অৰুণোদয়ৰ সৈতে সমতা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ অধীনত স্বামীহীনাসকলক অতিৰিক্ত পেঞ্চন প্ৰদান কৰিব। ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত অৰুণোদয় 3.0 আঁচনি ৰূপায়ণ কৰাৰ বাবে 5,000 কোটি টকাৰ অনুমোদন জনাইছে। লগতে যিসকল মানুহে এতিয়ালৈকে নিজৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহৰ বাবে আকৌ নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ আবেদন। অৰুণোদয় আঁচনিৰ জৰিয়তে 37 লাখলৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকলৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোগ্য সেইসকল মহিলাক ইতিমধ্যে অসম চৰকাৰে 10,000 টকাৰ চেক বিতৰণ কৰাৰ কাম আৰম্ভ কৰিছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা চেক পোৱা নাই সেইসকলেও অতি শীঘ্ৰেই লাভ কৰিব 10,000 টকাৰ চেক। তো অসম চৰকাৰে 1 এপ্ৰিল 2025 তাৰিখৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ চেক বিতৰণৰ কাম আৰম্ভ কৰিছে। প্ৰথম পৰ্যায়ত 42 আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000 টকা প্ৰদানৰ চেক বিতৰণ কৰিছে। লগতে বাকী যিবোৰ সমষ্টি আছে সেইবোৰ সমষ্টিত পৰ্যায়ক্ৰমে প্ৰদান কৰিব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব।